এফুল যা মোৰ ঘৰৰ পৰা যা কাম কৰি কৰি এতিয়া একদম কঁকালৰ বিষ হৈ গৈছেগে এতিয়া গৰুৱে ছাগলীয়ে মানে কৈছো নহয় ইমান দেৰি হ'ল নহয় এজনী ৰুমৰ পৰা ওলাবই হোৱা নাই ৰঙা চাহ এখনো দিয়া নাই খাবলৈ কিনো কৰো নহয় এইবোৰ কিনো ৰুমখনত কৰি আছে ক'ব নোৱাৰো মানে মা ইয়াতে বহি আছে চাহ খাব নেকি বাৰু তাই এতিয়া চাহ খোৱাৰ কথা সুধিবলৈ আহিলে অথনি মোৰ বেলি দুপৰ হলহি এতিয়ালৈকে চাহ একাপ নাই এতিয়া চাহৰ কথা সুধিবলৈ আহিছে হেৰো আমিও ল'ৰা ছোৱালী তুলিলো তহঁতৰহে ল'ৰা ছোৱালী হৈছে এতিয়া মা আপুনি অকণমান ধৰকচোন মই ভাতকেইটাকে বনাওঁগে হেই নে নে এইবোৰ নানিবি মোৰ ওচৰলৈ ল'ৰা এটা হোৱালৈও বেলেগ কথা আছিলে ছোৱালীজনী পাই দেখাইছ এইবোৰ বিচনাতে পেলাই থাকে যা এইবোৰক মৰম কৰি লাভ নাই এনেও এঘৰলৈ দিবই লাগিব মৰম কৰি লাভ নাই চবক এই চবৰ মুখ চাব নাপায় মাককে জীয়েককে দুইজনী আহি মোৰ বুঢ়াটো মূৰটো খালে এই চবক দেখিবলৈ মন নোযোৱা হ'ল মোৰ এ যাওঁ গৰুকেইটাকে এৰাল দি থৈ আহোঁগে ইয়াতে খুৱাই থৈ ভাতকেইটাকে বনাই লওঁগে নহ'লে আকৌ সময়মতে ভাত খাবলৈ নাপালে আকৌ হুলস্থুলখন লগাব ভাতকেইটাকে বনাই লওঁ লৰালৰিকে আকৌ তাই উঠিবলৈ হ'লে দিগদাৰী আছে খুৱাই থৈ গৈছিলোহে তোমাৰ উঠিব হ'লেই নাপায় নহয় আমি গ'লে ভাত হ'ল নাই বহুত ভোক লাগিছে মোৰ মই ভাত বনাবলৈ লৈছিলো কিন্তু তাই ইমান আমনি কৰিছে মা মই ভাত বনাবই পৰা নাই ইছৰাম হে গৰু এৰাল দি মেলি ইমান দেৰি হৈ গ'ল তো এতিয়ালৈকে ভাতকেইটা হোৱাই নাই তাইকেও মলাই আছ তাইক ভাত বনাহি সোনকালে আজিকালি মায়ে মোক ইমান বেয়া ব্যৱহাৰ কৰিবলৈ লৈছে কথাই কথাই খালি অকল ছোৱালীজনীৰ কথা ল'ৰা ছোৱালী বুলিনো কি আছে আজিকালিতো চব সমানেই অকণমানো দেখিব নোৱাৰে তাই ইমান দেৰি হ'ল 10টা বাজিবই হ'ল এতিয়ালৈকে দেখোন মানুহজন নাহিলেই কিবা হৈছে নেকি বাৰু ফোন এটাও কৰা নাই ইমান দেৰি হ'ল আগতেতো ইমান দেৰি নকৰে এজনী হাতে ভাত খাম খাম বুলি ৰৈ থাকিলে ৰাতিপুৱা গ'লে মই নিজে বনাওঁ ভাতকেইটা কি কিনো আছে ইউতো অহা নাই ইমান দেৰি আগতেতো ইমান দেৰি নকয় আজি বা কিয় ইমান দেৰি কৰিছে মা আপুনি ভাত বনাবলৈ লৈছে নেকি ভাত বনাবলৈ লৈছো তোলৈ উঠি কিনে হ'ব নি তোৰ সেই কেঁচুৱা বনাওঁতে কৈছা তোলৈ উঠি কিনে খালি পেটে মৰিবগৈ লাগিব যা যা ইয়াৰ পৰা চেহা টেঙা থাকিব নালাগে
আছে এ পাঘৰ আছো কি হ'ল কোৱাচোন আপোনালোকৰ যে দাদা এক্সিডেণ্ট হৈ বোলে মৰিলে বোলে এই খবৰ পাইছো অকমান আগত আপোনাক কথাটো ক'বলৈ আহিলো ঢেৰ মানুহ ঐ কুলেক্ষণী তই ক'ত আছ হা মোৰ মানুহটো মোৰটো খালি ল'ৰাটো মোৰটো খালি এইবোৰ ৰবা এজনী জন্ম হৈ যত খতৰ হৈছে গোটেই ঘৰ ধ্বংস কৰি দিলে মোৰ না কি হ'ল আপুনি কান্দিছে কি হৈছে কওকচোন হ'বলৈ আৰু কি আছে কুলেক্ষণী মোৰ ল'ৰাটো মোৰটো খালি তেতিয়া ল'ৰাটো এক্সিডেণ্ট হৈ মৰি আছে তই এতিয়া শান্তি পালি নে মহাৰাণী এ বহি বহি কান্দি থাকিব নালাগে তুই তাক ঘৰ এইটো ভাত তোৰ আৰু কোনো নাই আমি কলৈ যাম মা ইমান অকণমানি ছোৱালীজনী লৈ মই কলৈ যাম তোৰ ইয়াত মতা নাই এতিয়া তই ইয়াত থাকি লাভ নাই তই ইয়াৰ পৰা মোৰ খাবা যা য'তে মৰগে মুঠতে মোৰ খাবা ওলাই যা এতিয়া যা তই গলি নে ঘৰত কোনোবা আছে নে অকণমান মাত দিবচোন কোনোবা আছে নে কোন চিনি পোৱা নাই মই আহাচোন বাৰু বহাহি হ'ব দিয়ক ইয়াতে বহিছো নাই নাই ভিতৰলৈ আহা ঠিক আছে দিয়ক ক'ৰ পৰা আহিছা বহাচোন বাৰু তুমি তোমাৰ ঘৰ ক'ত কিয় আহিলা কোৱাচোন বাৰু আচলতে মোৰ ঘৰ বেছি দূৰত নহয় ওচৰতে বিপদত পৰিহে মই আপোনালোকৰ ঘৰত সোমালো মানুহজন ঢুকুৱা আজি এমাহ হ'ল গতিকে ছোৱালীজনীৰ লগতে মোকো শাহুমায়ে ঘৰৰ পৰা উলিয়াই পঠাইছে ক'ত যাম কি কৰিম মই একো ভাবি পোৱা নাই সেইকাৰণে আপোনালোকৰ ঘৰটো দেখি ইয়াতে সোমালো মোক কিবাকৈ অকণমান আশ্ৰয় দিয়ক আৰু দৰকাৰ হলে মই সকলো কাম বন কৰি দিম আপোনাৰ কি এইটোতো বৰ বেয়া কথা হ'ল মানুহজন নথকাৰ সুযোগ লৈ তোমাক ঘৰৰ পৰা কেঁচুৱাটোৰে সৈতে পঠাই দিছে বৰমা ঘৰৰ পৰা বাহিৰ কৰি দৰ্জা বন্ধ কৰি দিছে ক'ত যাও যাও বোলে
ৰবাচোন, তুমি ধৈৰ্য ধৰা, কন্দা কটা নকৰিবা। তুমি মোৰ নিজৰ ছোৱালীৰ দৰে। দিয়াচোন, তুমি ধৈৰ্য ধৰাচোন, চিন্তা নকৰিবা। ছোৱালীজনী ডাঙৰ হোৱালৈকেতো তুমি ধৈৰ্য ধৰিব লাগিব। এবাৰ কোৱাচোন, কেনেকৈনো কি হ'ল? ঘৰৰ ৰমত তেখেতে মোক বিয়া পাতি আনিছিলে। শাহু মায়ে অহাৰ দিন ধৰি আজিলৈকে মোক দেখিবই নোৱাৰিলে। কথাই কথাই কুলক্ষণী কুলক্ষণী কৰি থাকে। যেতিয়া ছোৱালীজনী জন্ম হল, ল'ৰা এটা জন্ম দিব নোৱাৰিলো বুলি ইমান অত্যাচাৰ কৰিলে। তেখেতৰ বোলে মানুহজন মই অহাৰ কাৰণে ঢুকালে, ছোৱালীজনী জন্ম হোৱাৰ কাৰণে মোৰ মানুহজন ঢুকালে। শেষত এতিয়া দুইজনীকে উলিয়াই পঠাইছে। তুমি চিন্তা নকৰিবা মাজনী, তুমি যিমান দিন থাকা মোৰ লগতে থাকিবা। ময়ো অকলশৰীয়া, তুমি ইয়াতে ছোৱালীজনী ডাঙৰ কৰা চিন্তা কৰা। ভয় নাখাবা, চিন্তা নকৰিবা, ধৈৰ্য ধৰা। এইখন তোমাৰ নিজৰ ঘৰ বুলি ভাবিবা। আহা ভিতৰলৈ যাওঁ।